PWD ডিপাৰ্টমেণ্টে দুইখন স্কুলৰে কাম আগবাঢ়ি যাবৰ কাৰণে ৱৰ্ক অৰ্ডাৰ আমি ইছ্যু কৰিছোঁ। ইয়াৰ পিছত আমাৰ লক্ষ্য আছে যে সংখ্যালঘু অঞ্চলৰ বাবে অসম চৰকাৰে 8খন নতুন ডিগ্ৰী কলেজ স্থাপন কৰাৰ আমি সিদ্ধান্ত লৈছিলোঁ। তাৰো এখন ডিগ্ৰী কলেজ আমাৰ বিলাসীপাৰাত হ'ব আৰু এখন ডিগ্ৰী কলেজ আমাৰ গোলকগঞ্জত হ'ব। গতিকে আজি ধুবুৰী জিলাৰ দুটা সমষ্টি আমাৰ বিজেপিৰ লগত আছে। দুইটা সমষ্টিতে আজি আমি উন্নয়নৰ এটা নতুন দিগন্তলৈ আমি গতি কৰিছোঁ। আজি কংগ্ৰেছ দলৰ ইয়াত ইমান দিন শাসন আছিলে। ৰাস্তা ঘাট আজি যিমান বিলাসীপাৰা সমষ্টিত হৈছে 70 বছৰত আগত কেতিয়াও ইমান ৰাস্তা ঘাট আমাৰ হোৱা নাছিল। আজি ৰেচিডেন্সিয়েল স্কুল হ'ব, প্ৰায় 30 কোটি টকা খৰচ কৰি দুখীয়া ল'ৰাবোৰ আহি হোষ্টেলত থাকি পঢ়িব। নবোদয় বিদ্যালয়ৰ দৰে দুখন সুন্দৰ স্কুল হ'ব। ডিগ্ৰী কলেজ হ'ব য'ত আমাৰ অকল ছোৱালীবিলাকে পঢ়িব পাৰিব। আৰু আপোনালোকে জানে যে আমাৰ বিজেপি দলৰ এই কাৰ্যকালৰ ভিতৰতে আজি আমাৰ ধুবুৰীত মেডিকেল কলেজ তীব্ৰ গতিত চলি আছে। প্ৰায় 50% কাম আমি কমপ্লিট কৰিব পাৰিছোঁ। আৰু তাৰ লগে লগে যোৱা কেইদিনমান আগতে ভাৰতৰ বিমান পৰিবহণ মন্ত্ৰী সুৰেশ প্ৰভু ডাঙৰীয়াই ৰূপসী বিমানবন্দৰৰ উন্নয়নৰ বাবেও তেওঁ কাম আৰম্ভ কৰিলে। এতিয়া এই ধুবুৰীৰ ৰূপসী ভূটানৰ পৰা বিমান আহিব, ধুবুৰী ৰূপসীত বিমান লেণ্ডিং কৰিব আৰু ইয়াৰ পৰাই ছিংগাপুৰলৈকে ডাইৰেক্টলি বিমান চলিব। আপোনালোকে চিন্তা কৰক যে ধুবুৰী জিলাৰ উন্নয়নৰ বাবে কিমানখিনি কাম বিজেপি দলৰ চৰকাৰে কৰিছে। তাৰ লগে লগে সিদিনাখন আপোনালোকে বাতৰি কাকতত পাইছে যে ধুবুৰী আৰু সাউথ সালমাৰাক কানেক্ট কৰি ফুলবাৰীৰ ওপৰত যিখন ব্ৰিজৰ কথা আমি ইমান দিনে শুনি আছিলোঁ, মোদী ডাঙৰীয়াৰ কেবিনেটে যোৱা সপ্তাহত এই ব্ৰিজখনৰ বাবেও অনুমোদন দিলে। এতিয়া আৰু খালি টেণ্ডাৰৰ কাম বাকী আছে। অহা বছৰৰ ভিতৰত, অহা ফাইনেন্সিয়েল ইয়াৰত আমাৰ ফুলবাৰীৰ ওপৰত দলঙৰ কামো আৰম্ভ হ'ব। তাৰমানে বিলাসীৰ পৰা আমি ধুবুৰী গ'লোঁ, ধুবুৰীৰ পৰা মানকাছাৰ, সাউথ সালমাৰা, তুৰা আমাৰ কিমান ওচৰ হৈ যাব আপোনালোকে চিন্তা কৰক। আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে মাত্ৰ কম সময়ৰ ভিতৰত সবকা সাথ সবকা বিকাশ, সকলোৰে লগত সকলোৰে উন্নয়ন, এই নীতিক আজি আমি সৰুগত কৰি মাত্ৰ কেইটামান দিনৰ ভিতৰত আমি কিমান কাম কৰিলোঁ আপোনালোকে তাৰ এটা নিজেই খতিয়ান ল'ব চেষ্টা কৰিব পাৰে। মোদী ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী হ'ল তেতিয়া 2014 চনত ভাৰতবৰ্ষৰ বেছি সংখ্যক মহিলাই খৰিত খোৱা বস্তু বনাইছিলে, ভাত দালি তৰকাৰী খৰিত বনাইছিলে। যেতিয়া খৰিত বনাই তাৰ ধোঁৱা আমাৰ ভিতৰত সোমাই আমাৰ শৰীৰত অপকাৰী সৃষ্টি কৰে, বেমাৰ আজাৰৰ সৃষ্টি কৰে। মোদী ডাঙৰীয়াই সিদ্ধান্ত ল'লে যে মহিলাসকলে খৰিত পাকঘৰত কাম কৰিব নালাগে, তাৰ জায়গাত আমি গেছৰ যোগান ধৰিম। উজ্জ্বলা গেছৰ যোগান ধৰিলে। প্ৰায় 6 কোটি মহিলাৰ ঘৰত 2 বছৰৰ ভিতৰত গেছৰ যোগান ধৰিলে। মোদী ডাঙৰীয়া যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিলে সেই সময়ত ভাৰতৰ 27,000 গাঁৱত ইলেক্ট্ৰিচিটি নাছিলে। আজি মোদী ডাঙৰীয়াৰ যত্নত ভাৰতৰ প্ৰত্যেকখন গাঁৱত আজি ইলেক্ট্ৰিচিটি গৈ পালেগৈ। মোদী ডাঙৰীয়াই সিদ্ধান্ত ল'লে যে প্ৰত্যেক ঘৰ মানুহৰ ঘৰত ইলেক্ট্ৰিচিটি কানেকশ্যন হ'ব লাগিব। আজি সৌভাগ্য আঁচনিৰ অধীনত সকলো মানুহৰ ঘৰত আজি ইলেক্ট্ৰিচিটিৰ কানেকশ্যন গৈছে। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আজি সকলোৰে ঘৰত আজি ইলেক্ট্ৰিচিটিৰ কানেকশ্যন গৈছে। আজি আমাৰ কংগ্ৰেছৰ দিনত ইন্দিৰা আৱাসত 70,000 টকাৰ ঘৰ আছিল, ঘৰ নহৈছিল। মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা আনিলে, এটা ঘৰৰ নামত 1.5 লাখকৈ টকা দিলে। 10,000 টকা আমাক লেট্ৰিন বনাবৰ কাৰণে দিলে। আৰু প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আঁচনি উলিয়ালে যাতে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বাস কৰা মানুহসকলে
5 লাখ টকালৈকে বছৰি হস্পিটালত বিনামূলীয়া ট্ৰিটমেন্ট পাব পাৰে আৰু কেইদিনমান আগতে মোদী ডাঙৰীয়াই যি কৃষক সন্মান আঁচনি আৰম্ভ কৰিলে এই আঁচনিৰ অধীনত আমাৰ কৃষকসকলৰ খাতাত সদায় বছৰি 6000 টকা দিল্লীৰ পৰা 3টা কিস্তিত আহি জমা হ'ব ইতিমধ্যে ধুবুৰী জিলাৰ 1 লাখতকৈও বেছি ফেমিলিৰ হাতত আজি 2000 টকাকৈ জমা হৈছে আৰু প্ৰত্যেক বছৰে 6000 টকা আহিব 2000 টকাৰ 3টা ইনষ্টলমেন্টত আজি দিল্লীৰ পৰা ডাইৰেক্টলি টকা একাউণ্টত আহিছে মাজত কোনো মানুহ নাই মাজত কোনো দুৰ্নীতি কৰিব নোৱাৰে সিম্পলি একাউণ্টত টকা আহি সোমাই যাব প্ৰত্যেক বছৰে আজি এইবিলাক কাম নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিলে আৰু তাৰ লগে লগে দিছপুৰত যেতিয়া বিজেপিৰ চৰকাৰ আৰম্ভ হ'ল আমি আৰু নতুন নতুন কাম হাতত ললো বিলাসীপাৰা কলেজত এডমিশন লবৰ কাৰণে 12000 14000 টকা লাগে প্ৰত্যেক বছৰে সেমিষ্টাৰৰ নামত এডমিশন লব লাগে আজি বিজেপি দলৰ চৰকাৰ আহিলে মেট্ৰিক পাস কৰাৰ পিছত হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰ ডিগ্ৰী ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰ থাৰ্ড ইয়াৰ এডমিশন লওক কোনেও 1 টকাও দিব নালাগে সকলো এডমিশন আমাৰ বিনামূলীয়া হ'ল আগৰ চৰকাৰৰ দিনত ক্লাস 8 লৈকে আমি বিনামূলীয়া কিতাপ পাইছিলো 9 10 11 12 4 বছৰ আমাৰ বিনামূলীয়া কিতাপ আমি চৰকাৰৰ পৰা পালো লাভ কি হল আগত যেতিয়া আমি কিতাপ পাও দুখীয়া মানুহেটো কিতাপ কিনিব নোৱাৰে কিতাপ পাওঁতে মেট্ৰিক পাৰ হৈ যায় কেতিয়াবা মেট্ৰিক দিয়াৰ দিনাখনলৈকে লৰা ছোৱালী পুৰা কিতাপ জমা নহয় দুখীয়া লৰাবোৰ পিছ পৰি থাকে ধনী লৰাবিলাক আগুৱাই যায় আজি আমাৰ চৰকাৰে সিদ্ধান্ত ললে যে 9 10 11 12 ৰ কিতাপ আমি সময়ত দিম ধনী জনে যেনেকে এপ্ৰিল মাহত কিতাপ পাব দুখীয়া জনেও এপ্ৰিল মাহত কিতাপ পাব ধনী জনে যেনেকে প্ৰথম দিনা পুৰা কিতাপ দেউতাক মাকৰ পৰা কিনিব তেনেকে চৰকাৰেও প্ৰথম দিনাই পুৰা কিতাপ ষ্টুডেণ্টক দি দিব আমাৰ মেট্ৰিক হায়াৰ সেকেন্ডাৰী ফৰ্ম ফিলআপ কৰিবৰ বাবে এতিয়া কাৰো ওচৰত হাত পাতিব নালাগে চৰকাৰে আমাক বিনামূলীয়া কৰি দিলে অটল অমৃত অভিযানৰ কাৰ্ড ওলালে 2 লাখ টকালৈকে আমাৰ ট্ৰিটমেন্ট হাৰ্ট কেন্সাৰ এইবিলাকৰ ট্ৰিটমেন্ট আমাৰ বিনামূলীয়া হ'ল অৰ্থাৎ মোদী ডাঙৰীয়াৰ উজ্জ্বলা গেছৰ পৰা সৌভাগ্য যোজনাৰ পৰা আজি আমাৰ চৰকাৰৰ বিনামূলীয়া এডমিশন বিনামূলীয়া কিতাপ বিনামূলীয়া ফৰ্ম ফিলআপ অটল অমৃত অভিযান এই গোটেই বিলাকে আজি দুখীয়া মানুহক সাহস দিছে ইয়াত আপোনালোকে চিন্তা কৰিব যে বিজেপি দলৰ বিৰুদ্ধে আমাৰ ইয়াৰ মাইনৰিটি মানুহ লিডাৰ বিলাকে বহুত প্ৰচাৰ চলাই যে বিজেপি এন্টি মাইনৰিটি কিন্তু আপোনালোকে দেখিব যে বিজেপি দিনত 2000 টকা একাউণ্টত বেছি মাইনৰিটি মানুহৰ একাউণ্টে সোমাইছে আৰু বেছিকৈ কলেজত এডমিশন যদি বিনা পইচাত লৈছে মাইনৰিটি মানুহে বিনা পইচাত আটাইতকৈ বেছি এডমিশন লৈছে তেওঁলোকে মনমোহন সিংক ভোট দিলে কংগ্ৰেছক ভোট দি মাইনৰিটি মানুহে আঙুলি বেয়া কৰি দিলে কিন্তু তেওঁলোকৰ দিনত একো সুবিধা পোৱা নাই আজি অকল বিজেপি দিনতে গেছ পাইছে বিনামূলীয়া এডমিশন পাইছে বিনামূলীয়া কিতাপ পাইছে আজি আমাৰ মাইনৰিটি মেজৰিটি মানুহে যিমান বিজেপি দিনত সুবিধা পাইছে আৰু কোনেও পোৱা নাই এটা বিজেপিৰ লগত আমাৰ বেমাৰটো কি আমাৰ মাইনৰিটি মানুহৰ লগত কোনো ক্লাছ নাই আমি সকলোকে বিচাৰো সবকা সাথ সবকা বিকাশ মাইনৰিটি মেজৰিটি সব সমান আগুৱাই যাব লাগে আমি মাত্ৰ কৈছো যে ভাৰত পাকিস্তান যুদ্ধ হলে পাকিস্তান জিন্দাবাদ নিলিখিবি বাকি যি কৰ কৰি থাক আমাৰটো কোনো আপত্তি নাই হেতু কথাহে আমি কৈছো এতিয়া যিবিলাক মাইনৰিটি মানুহ এইবিলাক কথা বুজি পাইছে যে এই চৰকাৰখনে যিমান দুখীয়া মানুহক সহায় কৰিছে কাৰ্ড লৈছো মাদ্ৰাছৰ হস্পিটালতো 2 লাখ টকা ট্ৰিটমেন্ট ফ্ৰী কাৰ্ড লৈছো দিল্লীৰ হস্পিটালত 5 লাখ টকাৰ এডমিশন ফ্ৰী লৰা ছোৱালী কলেজত এডমিশন দিবৰ কাৰণে টকা নালাগে ঘৰত মোদী ডাঙৰীয়া গেছ পঠাইছে ঘৰত 2000 টকা 3টা ইনষ্টলমেন্টত টকা পঠাইছে মুখ্যমন্ত্ৰী কৃষি খা সজুলি যোজনাত 5000 টকাকৈ আমি বছৰি পাইছো কৃষি লোন লৈছো ইন্টাৰেষ্ট দিব নালাগে 1 লাখ টকাৰ কৃষি লোন ললে 75000 টকা ঘূৰাব লাগে 25000 টকা সাবসিডি যিবিলাক মানুহে এইবিলাক কথা বুজি পাইছে তেওঁলোকে আজি বিজেপি দলত
যোগদান কৰিছে কিন্তু আজি বিজেপি দলৰ লগত কোনবিলাকে বিজেপি দলক গালি গালাজ কৰি আছে নৰ্মেল সাধাৰণ দৰিদ্ৰ দুখীয়া মাইনৰিটি মানুহে নহয় যিবিলাক মানুহে ভাৰতত থাকি পাকিস্তানৰ চুৱা চেলেকি থাকে সেইবিলাক মানুহে বিজেপিক অপোজ কৰে বেলেগে নহয় জেনেৰেল মাইনৰিটি মানুহ বিজেপিৰ লগত আছে কাৰণ কোনে নিবিচাৰে ভাৰতৰ উন্নতি হওক আজি আপোনালোকে চিন্তা কৰক মোদী ডাঙৰীয়া যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নাছিলে আমাৰ ইয়াত সন্ত্ৰাসবাদৰ আক্ৰমণ হয় মানুহ মনে মনে থাকে মোদী ডাঙৰীয়াৰ দিনত সন্ত্ৰাসবাদৰ আক্ৰমণ হল পাকিস্তানৰ ভিতৰত 22খন প্লেন গৈ বোমা মাৰি থৈ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া ভাৰতত সেফলি সব ঘূৰি আহিলে আমাৰ ইয়াৰ পৰা অভিনন্দনক ধৰি লৈ গল 24 ঘণ্টাতকৈ বেছি ৰাখিবৰ কাৰণে পাকিস্তানৰ হিম্মতে নহল ঘূৰাই দিবলগীয়া এইটো হৈছে নতুন ভাৰত এই নতুন ভাৰতৰ বিষয়ে আমি যিমানে বুজিম সিমানে সংখ্যালঘু সংখ্যাগুৰু সকলো বিজেপিত আহিব কাৰণ বিজেপি কাৰো এগেইনষ্টত নহয় বিজেপিয়ে বিচাৰে যে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বাস কৰা আমাৰ সকলো মানুহৰ আজি উন্নতি হ'ব এতিয়া আমি এই বছৰ নতুনকৈ কিছুমান আঁচনি আনিছো তাত মাইনৰিটি মেজৰিটিৰ কথা নাই আমি সকলোৱে পাম এতিয়া মই অলপ আগতে আপোনালোকক কলো যে ক্লাছ 12 লৈকে বিনামূলীয়া কিতাপ হ'ব এইবাৰ আমি সিদ্ধান্ত লৈছো যে ডিগ্ৰী ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰ থাৰ্ড ইয়াৰৰ কিতাপো এইবাৰৰ পৰা আমি বিনামূলীয়া কৈ দিম যোৱাবাৰ আমি সকলো 60 বছৰৰ ওপৰৰ মানুহক আমি বৃদ্ধ পেঞ্চন দিলো এইবাৰ আমি সিদ্ধান্ত লৈছো যে আমাৰ গাঁৱত যিমান বিধৱা মানুহ থাকিব সকলোকে এইবাৰৰ পৰা আমি বৃদ্ধ পেঞ্চন দিম এইবাৰ আমি সিদ্ধান্ত লৈছো যে আমাৰ যিবিলাক সেলফ হেল্প গ্ৰুপে যোৱাবাৰ 25,000 টকা পালে এইবাৰ আমি বাজেটত 400 কোটি টকা ৰাখিছো যোৱাবাৰ যিবিলাক গ্ৰুপে 25,000 টকা পালে সেই গ্ৰুপবিলাকে এইবাৰ 50,000 টকা কৈ পাব আৰু যিবিলাক নতুন গ্ৰুপ বনাব সেই গ্ৰুপবিলাকে 25,000 পাব নতুনে 25 পুৱাই 50 অহাবাৰ 50 পুৱা গৈ 1 লাখ হ'ব 25 পুৱা 50 হ'ব আৰু নতুন গ্ৰুপ 25ত সোমাব তাৰমানে এডমিশন ললো ক্লাছ 8ত 25,000 পালো 9 পালো 50,000 পালো 10 পাৰো 1 লাখ মেট্ৰিক পাস হৈ গল 1,75,000 আকৌ নতুন গ্ৰুপ আহিব এনেকে 8 9 10 পঢ়ি থাকিব তাৰমানে 25 50 1 লাখ এইটো চলি গৈ থাকিব কংগ্ৰেছৰ দিনত কিমান আছিলে 5,000 টকা 5 দি হৰণ 10 দি হৰণ কৰক 5,000 টকা 10 জনী মহিলা গাত পৰে 500 টকা 500 টকা 5 বছৰত একবাৰ দিয়ে বছৰি 100 টকা আৰু এই 100 টকাক যদি 12 মাহে দি হৰণ কৰে 10 টকাও নপৰে ভাগত এইটো আছিল কংগ্ৰেছ আৰু আমি কৈছো 1,75,000 টকা আজি অটল অমৃত অভিযানৰ আমি কাৰ্ড দিছিলো এই কাৰ্ডত ক্যান্সাৰ কিডনি হাৰ্টৰ বেমাৰ এই বেমাৰবিলাক আমাৰ ট্ৰিটমেন্ট হৈছিল 2 লাখ টকা কিন্তু মানুহ যদি হস্পিটালৰ আইসিইউত থাকে এই কাৰ্ডখন নচলিছিল যদি গাড়ী এক্সিডেন্ট হয় এই কাৰ্ডখন নচলিছিল আৰু বাচ্চা লৰাৰ যদি অপাৰেশন লাগে এই কাৰ্ডখন নচলিছিল এইবাৰৰ পৰা এতিয়াৰ পৰা আমি সিদ্ধান্ত লৈছো অটল অমৃত অভিযানৰ কাৰ্ড দেখুৱালে গুৱাহাটীকে ধৰি ইণ্ডিয়াৰ হস্পিটালত আইসিইউৰ কাৰণে 2 লাখ টকালৈকে ট্ৰিটমেন্ট আমাৰ ফ্ৰী হ'ব আৰু আমাৰ মটৰ এক্সিডেন্ট 12 বছৰৰ তলৰ লৰাৰ হাৰ্টৰ বা যিকোনো অপাৰেশন আমি অটল অমৃত অভিযানৰ কাৰ্ড দেখুৱাই আমি বিনা পইচাত কৰিব পাৰিম আজি মই বিধৱা পেঞ্চনৰ কথা কলো আমাৰ গাঁৱত এনেকুৱা বহুত বিধৱা মানুহ থাকে যোনে হাজবেণ্ডৰ ডেথ হল গিৰিয়েকৰ ডেথ হল 12-13 দিনটো শ্ৰাদ্ধৰ কাৰণে থাকি গল শ্ৰাদ্ধ পাৰ হল তেতিয়া বিধৱা মানুহজনী গাঁৱৰ গেলামাল দোকান আহি কয় যে তোমাৰ হাজবেণ্ডে গিৰিয়েৰে মোৰ তাত 10,000 টকা গেলামালৰ দোকান বাকি কৰি থৈ গৈছে তুমি দিব লাগে বিধৱা মানুহজনীয়ে কোৰ পৰা দিব যিবিলাকৰ লৰা শংকৰদেৱ জাতীয় বিদ্যালয়ত পঢ়ে কয় যে মাষ্টৰে আহি কৈছে যে 3 মাহৰ ফিজ দিয়া নাই ফিজ দিব লাগে বাচ্চাটোৱে মাকক ফিজ খুজে মাকে কোৰ পৰা দিব আকৌ নতুনকৈ আৰম্ভ হয় গাখীৰ আলাই কয় গাখীৰত বাকি আছে আকৌ 2-এজন মানুহে কয় মোৰ পৰা 2,000 ধাৰ লৈছিলে মোৰ পৰা 3,000 ধাৰ লৈছিলে বিধৱা মানুহজনীৰ কিমান দুখ লগা অৱস্থা হয় আপোনালোকে চিন্তা কৰক কিন্তু লগতটো কোনো মানুহেও সাথ নিদিয়ে
এতিয়া আমাৰ দলৰ চৰকাৰে এবাৰ সিদ্ধান্ত লৈছে যে যিকোনো মহিলা ভগৱানে নকৰক যদি বিধৱা হয় তেখেতৰ বিধৱা হোৱাৰ স্বামীৰ মৃত্যুৰ 1 মাহৰ ভিতৰত আমি তেওঁলোকক 25,000 টকাকৈ হাতত তুলি দিম যাতে বিধৱা মানুহগৰাকীয়ে অন্তত যিখিনি দাবী আহিছে যিখিনি হেঁচা আহিছে সেইখিনিৰ পৰা যাতে মনটো মুকলি কৰি ল'ব পাৰে আজি 3 টকা চাউল আছিলে 3 টকা চাউলক আমি এই মাৰ্চৰ 1 তাৰিখৰ পৰা 1 টকালৈকে নামাই দিলো এটা 3 টকা চাউল 1 টকাত পাইছে না আপোনালোকে এতিয়া আমি সিদ্ধান্ত লৈছো যে আমাৰ চৰকাৰ লাহে লাহে আগুৱাই গৈ থাকক কেৰাচিন তেল আৰু চেনিৰ দামো কমোৱাৰ চিন্তা আমাৰ মূৰত আছে ভগৱানে কৰিলে আমি সেই কামো কৰিব পাৰিম আজি মোৰ লগত আমি যেতিয়া আঁচনিৰ কথা কৈ যাওঁ শেষে কৰিব নোৱাৰি বিজেপি দলৰ চৰকাৰৰ দিনত ইমান আঁচনি হৈছে আমি প্ৰণাম আয়োগ গঠন কৰিলো প্ৰণাম আয়োগ মানে কি যে এতিয়া যদি কোনোবা চৰকাৰী চাকৰিয়ালে যদি নিজৰ বুঢ়াৰ দেউতাক মাকক ঘৰত যদি নাচায় গুৱাহাটীত চাকৰি কৰিছো বিলাসীপাৰাত মোৰ বাবা মা পৰি আছে মই বাবা মাক নাচাওঁ এনেকুৱা বহুত কৰ্মচাৰী আছে এতিয়া আমি সিদ্ধান্ত লৈছো যে এই বুঢ়া বাবা মাই যদি প্ৰণাম আয়োগত কমপ্লেইন কৰে তেতিয়ালে লৰাৰ চাকৰিৰ দৰমহাৰ পৰা 10% কাটি আনি আমি দেউতাক মাকৰ একাউণ্টত আমি জমা কৰিম চৰকাৰী চাকৰিয়াল হয় গিৰিয়েকে পেনশন পায় গিৰিয়েকৰ পিছত ঘৈণীয়েকে পেনশন পায় গিৰিয়েক ঘৈণীয়েকৰ মৃত্যুৰ পিছত পেনশন বন্ধ হৈ যায় কিন্তু ঘৰত যদি আনমেৰিড ডটাৰ থাকে বিয়া নোহোৱা ছোৱালী থাকে তাই কেনেকৈ চলিব এতিয়া আমি সিদ্ধান্ত ললো যে কোনোবা চৰকাৰী চাকৰিয়ালৰ মৃত্যুৰ পিছত যেনেকৈ ঘৈণীয়েকে ফুল পেনশন পায় তেনেকৈ এতিয়াৰ পৰা ঘৰত যদি বিয়া নোহোৱা ছোৱালী থাকে তেওঁলোকেও পুৰা পেনশন পাব আজি এইবিলাক সিদ্ধান্ত আগত কোনেও ল'ব পৰা নাছিল আজি অকল ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে লৈছে মই এবাৰ বাজেট দিওঁতে মোৰ 4 ঘণ্টা হৈছে এনেকৈ কিমান আঁচনি আমি লৈছো কৈ থাকোঁতে মোক 4 ঘণ্টাৰ তলত মই কমাবই নোৱাৰো ইমান ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে স্কিম লৈছে উজ্জ্বলা গেছৰ পৰা সৌভাগ্যৰ পৰা অটল অমৃত অভিযানৰ পৰা প্ৰণাম আয়োগলৈকে কওঁতে শেষে কৰিব নোৱাৰি ইমান কাম আজি আমি হাতত লৈছো মই এটা আঁচনিৰ কথা কৈ সামৰণি মাৰিম 4টা বজাত আমাৰ চৰকাৰৰ এখন কেবিনেট মিটিং আছে মই গতিকে বহুত দীঘলীয়া সময় ল'ব খোজা নাই এটা এইবাৰ আমাৰ চৰকাৰে সুন্দৰ 2টা আঁচনি আনিছে মই 2টাৰ কথা কৈ শেষ কৰিব খুজিছো যে আমাৰ ধুবুৰী জিলাত বহুত দেশী মুছলমান মানুহ আছে গৰিয়া মৰিয়া দেশী উজানি আমাৰ বহুত মানুহ আছে এই যিবিলাক খিলঞ্জীয়া মুছলমান মানুহ আছে এইবিলাকৰ কাৰণে আমি এইবাৰ এটা সেপাৰেট ডেভেলপমেন্ট কাউন্সিল কৰিব খুজিছো আৰু এই লৰাসকলে যাতে বেংকৰ লোন পায় স্কুলত পঢ়িব পায় সেই কাৰণে এইবাৰ বাজেটত আমি 100 কোটি টকা বেলেগ কৰি ৰাখিছো যাতে উজানি দেশী গৰিয়া মৰিয়া এই জাতিৰ মানুহ উপকৃত হয় আৰু এটা আমি ভাল আঁচনি আনিছো আঁচনিটোৰ নাম হ'ল অৰুন্ধতী আমাৰ যিবিলাক ইয়াত হিন্দু মানুহ আছে সকলোৱে এজন ঋষিৰ নাম শুনিছে বশিষ্ঠ ঋষিৰ নাম শুনিছে না নাই বশিষ্ঠ ঋষি কোনে কোনে শুনিছে হাত ডাঙক বশিষ্ঠ ঋষিৰ নাম গুৱাহাটীত বশিষ্ঠ আশ্ৰম আছে এই বশিষ্ঠ ঋষিৰ ওয়াইফৰ নাম আছিলে ঋষি পত্নী অৰুন্ধতী আমাৰ ভাৰতৰ ইতিহাসত কয় যে অৰুন্ধতীৰ সমান পতিব্ৰতা পত্নী খুব কম পোৱা যায় ইমান তেওঁ পতিব্ৰতা পত্নী আছিল আমি যেতিয়া মোৰ ঘৰত ছোৱালী জন্ম হ'ব আপোনাৰ ছোৱালী আমি কি বিচাৰো যে বাবা মাই ছোৱালীক যিমান মৰম দিছে ছোৱালীজনী শ্বশুৰ বাৰীত গৈ তাতকৈ বেছি মৰম পাওক পতিব্ৰতা হওক শাহুৱে শহুৱেকে মৰম কৰক ছোৱালীজনীৰ ভৱিষ্যতটো ভাল হওক সেইটো আমি সব বাবা মাই এইটো বিচাৰো হয় না নহয় কিন্তু সকলোৰে ভাগ্যটো এনেকুৱা নহয় কিছুমানে বেয়া হাজবেণ্ডো পায় কিছুমানে বেয়া শ্বশুৰ পায় আৰু কিছুমানে বহুত ভাল পায় আজিকালি আছে কি যেতিয়া আমি বিয়া পাতো
ছোৱালীজনীক যদি অলপ সন্মানেৰে গিৰিয়েকৰ ঘৰত পঠাও আমাৰ মনত লাগে যে তেতিয়া গিৰিয়েকৰ ঘৰত ছোৱালীজনী ভালকৈ থাকিব সেইকাৰণে আমি অসমীয়া বঙালী মানুহে আমি কি কৰো যেতিয়া বিয়া পাতো ছোৱালীজনীৰ আমি অলপমান গাত সোণৰ অলংকাৰ 2-3টা সেট ভাল কাপোৰ আৰু আমি লগত ফাৰ্নিচাৰ কিবা এটা দি আমি পঠাই দিও এটুক আমি যৌতুক বুলি নকও এটুক আমি অসমীয়া মানুহে বঙালী মানুহে আদিম যুগৰ পৰা এটু আমি কৰি আহিছো মোৰ মাকো দিছিলে মোৰ মায়ে আইতাক দিছিলে এনেকে আমি চলি থাকো কিন্তু আজিকালি যেতিয়া ছোৱালীৰ বিয়া হয় তেতিয়ালে ৰিক্সালা ঠেলালাৰ যাৰ মাক বাপেক খাটি খোৱা মানুহৰ মাক বাপেক তেওঁলোকে কোৰ পৰা সোণৰ গহনা কিনি দিব ছোৱালী 1 তোলা সোণৰ দাম 34000 টকা 34000 rupees 34000 rupees ঘৰত দুজনী তিনজনী ছোৱালী থাকে কোৰ পৰা 34000 টকাৰ খুটা কিনি দিব সোণ কিনি দিব গতিকে আজিকালি কিবা যদি পুৰণা গহনা আছে মাকে তিনজনী ছোৱালী 3 ভাগ কৰি ভাঙি দিলে আৰু নহলে নাই যদি তেনেকে বিয়া দি দিলে মনটো দুখ লাগে বেয়া লাগে কিন্তু কি কৰিম উপায়টো নাই এতিয়া আমাৰ বিজেপি চৰকাৰে এইবাৰৰ পৰা সিদ্ধান্ত আনিছে যে ধনী দুখীয়া এপিএল হক বিপিএল হক হিন্দু মুছলমান খ্ৰীষ্টান বৌদ্ধ জৈন জুনেই নহক কিয় আমাৰ যেতিয়া বিয়া হ'ব বিয়াৰ সময়ত ছোৱালীজনীৰ গাত গহনা বনাবৰ কাৰণে আমাৰ চৰকাৰে 1 তোলাকৈ সোণ ছোৱালীজনীক উপহাৰ দিব অসমত 2 লাখ বিয়া হয় বছৰত 2 লাখ বিয়া হলে 2 লাখ তোলা সোণ আমাৰ চৰকাৰে ৰাইজৰ মাজত বিলাই দিব এজিপিয়ে সোণৰ অসম বুলি কৈছিল নহয় এতিয়া সোণৰ অসমে হৈ যাব সবে 2 লাখ তোলা সোণ যদি বিলাই এটোতো সোণে হৈ গল তৰুণ গগৈ ডাঙৰীয়াই খুটা বিলাইছিলে 600 টকাৰ খুটা হুলস্থুল লাইন একদম চিঞৰ বাখৰ এতিয়া আমি 600 টকাৰ খুটাৰ জায়গাত 12000 টকাৰ এডমিশন 3000 টকাৰ কিতাপ 2 লাখ অটল অমৃত অভিযান 5 লাখ আয়ুষ্মান ভাৰত 3 টকা চাউল 1 টকা আজি কিমান আছনি সেই 600 টকা কেতিয়াবাই মাৰা গল 600 টকাৰ কোনো নাম নিশান নোহোৱা হৈ গল এতিয়া আমি কৰিছো কি যে খুটাৰ পৰা সোণলৈ তাৰমানে তৰুণ গগৈ আছিল খুটাৰ চৰকাৰ আৰু আমাৰ চৰকাৰ হল সোণৰ চৰকাৰ খুটাৰ পৰা সোণলৈ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলো এটো কলে অলপ তৰুণ গগৈ খং উঠে আজি কৈছো না কালি আকৌ প্ৰেছ কনফাৰেন্স পাতি মোক গালি গালাজ কৰি দিব তেহলা লাজ পায় তেওঁ আগতে কি কৰে এই যে 5000 টকা মহিলা বিলাকক দিয়ে খুব মিটিংত ডাঙৰ ডাঙৰ কথা কয় মই 5000 টকা দিছো এদিন মই তৰুণ গগৈ কলো 5000 টকাটো 10 জনী মহিলাৰ মাজত 500 বছৰি 100 মাহতটো 10 টকা পৰে কয় মই অসমৰ মহিলাক হেমা মালিনী মুলা গাভৰু বনাম মই মাহত 10 টকা দি কেনেকে হেমা মালিনী মুলা গাভৰু বনিব এতিয়া আপোনালোকে চিন্তা কৰকচোন ঠিক তেনেকে তেওঁৰ চৰকাৰ আছিল খুটাৰ চৰকাৰ আৰু আমাৰ চৰকাৰ হল অসমৰ মহিলা পুৰুষ দৰিদ্ৰ লোক মধ্যবিত্ত লোকৰ লগত থিয় হোৱা এখন করুণাময়ী মমতাময়ী স্নেহময়ী চৰকাৰ এই ফোন পাবৰ কাৰণে আমি কি কৰিব লাগিব আমাৰ ধুবুৰীটো এটো প্ৰবলেম থাকে সব জায়গাতে অলপ অলপ থাকিব এটো প্ৰবলেম যদি গম পাই চৰকাৰৰ পৰা ফোন পাব সবেটো বিয়াৰ চিঠি এনে বনাই অফিচত আহি যাব যে ফোন দিয়ক বুলি হয়নে নহয় আমাৰ এমএলএ কব আপুনি একবাৰ লিখি দিয়ক এমএলএ কব তোৰটো বিয়া 10 বছৰ আগতে হৈ গৈছে বুলে নহয় তথাপিতো লিখি দিয়ক এমএলএ ভোটৰ লালসাত লিখি দিব নহলে কি জানে বেয়া পাব তো এতিয়া আমি কৰিছো কি সেই কাৰণে ফোন পোৱা নিয়মটো আমি অলপ বদলাইছো ফোন পাবৰ কাৰণে কি কৰিব লাগিব দৰা কইনাৰ বিয়াৰ 1 মাহ আগত বা 15 দিন আগত বা 15 দিন পিছত বিয়া হোৱাৰ পিছতলেও হ'ব বিয়াটো ৰেজিষ্টাৰ কৰিব ৰেজিষ্টাৰ কোড কৰিব কোডটো ডিসি অফিসত যাব নালাগে হস্পিটাল পঞ্চায়ত ব্লক সবতে আমি ৰেজিষ্টাৰ কৰাৰ ব্যৱস্থা কৰিলো বিয়া ৰেজিষ্টাৰ হৈ গল ৰেজিষ্টাৰৰ সাৰ্টিফিকেট পাব লগত সোণৰ তোলাটো পাব যে এইটো সোণ লগ এইটো ৰেজিষ্টাৰ লগ এতিয়া আমাৰ ৰেজিষ্টাৰ কৰিলে কি লাভ হ'ব ৰেজিষ্টাৰ কৰিলে প্ৰথম লাভ হ'ব যে 18 বছৰৰ তলত আমি কোনো ছোৱালীক আমি বিয়া দিব নোৱাৰিম এতিয়া আমাৰ বৰপেটা মেডিকেল কলেজত মই যাওঁ
16-17 বছৰৰ ছোৱালী 3-4টা বাচ্চাৰ মা দেখিলে কি কয় গাঁৱত শিকাই পঠাই দিয়ে যে 21 বছৰ হোৱা বুলি কবি ইমান বেয়া লাগে দুখ লাগে যে সৰু সৰু ছোৱালীক আমি 18 বছৰ বয়সতে 3-4টা বাচ্চাৰ আমি মা বনাই দিওঁ গুৱাহাটীত সেই সময়ত ছোৱালীয়ে হেণ্ডি কলেজত পঢ়ি থাকে ফুৰ্তি কৰি থাকে আৰু আমাৰ ধুবুৰী গোৱালপাৰা বৰপেটাত আমি নগাঁও মৰিগাঁৱত আমি আমাৰ চৰবিলাকত 18 বছৰত আমি 3-4টা বাচ্চাৰ ছোৱালীক আমি মা বনাই দিওঁ কিমান দুখ লগা কথা আজি সেই সকলৰ কাষত আমি থিয় হ'ব খুজিছো আমি কৈছো অসমৰ মানুহক হিন্দু হক মুছলমান হক 18 বছৰৰ তলত বিয়া নিদিব যেতিয়া বিয়া ৰেজিষ্টাৰ হ'ব 18 বছৰৰ প্ৰমাণ দিয়াৰ পিছতহে বিয়া ৰেজিষ্টাৰ হ'ব বাল্য বিবাহ অসমত লাহে 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 বন্ধ হ'ব এইটো আমি আশা কৰিছো তাৰ বাদে আজিকালি আৰু এটা আছে আগৰ প্ৰায় চলি আছে আজিকালি বদমাছ মানুহবিলাকে এইটোৰ সুবিধা লয় ভাল মানুহবিলাকে নকৰে কোনোবা ছোৱালীৰ লগত বিয়া হলো বিয়া হৈ তালাক কৈ এৰি দিলো এইটো আমাৰ মুছলমান মানুহৰ মাজত আছে ধৰ্মত আছে কিন্তু তালাক দিয়া নিয়ম আছে এনেকে ডাইৰেক্ট তালাক দিব নোৱাৰি কিন্তু মানুহে নামানি তালাক কৈ দিলে খেদি আকৌ হিন্দু মানুহৰ মাজতো আজিকালি এনেকুৱা কিছুমান লম্পট ওলাইছে ছোৱালীক ধুবুৰীত বিয়া কৰি থৈ গল গৈ পেলাই জোৰহাটত আৰু এটা বিয়া কৰালে ধুবুৰীৰ ছোৱালীজনে খুদিলে কয় তোক বিয়া কৰালটো কি প্ৰমাণ আছে এইবিলাকো হয় এতিয়া যেতিয়া ৰেজিষ্টাৰ হ'ব কোনো ছোৱালীক মাহিলী খোৰাকি ডাইভোৰ্স